হে বন্ধুসকল, নতুন এটা ব্লগলৈ পুনৰ আপোনালোকক স্বাগতম। আজি হাতত লৈছোঁ বাঁহনি, ঠিক আছে। হাতত বাঁহনি লোৱা কি কাৰণ জানে নাই? কইনাৰ অসুখ ৰাতিৰ পৰা, আৰু প্লাছ মই বাইদেউহঁতৰ ঘৰতো যাব লাগে জাগিৰোড। চোতাল ঘৰখিনি অলপমান সাৰি থৈ যাওঁ। তাই যাব দিছে, যাবতো সজাই নাছিলোঁ, তাই যাব দিছে, কৈছে জাগে নেগেলেও নহয়, টেবলেট আনি দি থৈ যাওঁ। আৰু এতিয়া বৰ্তমান মই চোতাল সাৰি আছোঁ, ঠিক আছে। চোতাল গাঁৱৰ ল'ৰা এইটো কাৰণে ভাল, কথা নাই, যিকোনো কাম কৰিব পাৰে। চোতাল ঘৰ সাৰা মিলা, সাৰা পোচা, চোতালখন বঢ়িয়াকৈ সাৰি দিওঁ। এইটো মুনু তাতে থিয়া হৈ আছে, আৰু মই ইফালে এনেকৈ আছোঁ চোতালখন সাৰি মেলি অলপ চাহ তাহ খাই চাই থাকোঁ। ভিডিঅ'বিলাক চাই থাকিব, আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এণ্ড ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব। এনেকুৱা নতুন নতুন সৰু সৰু মিনি ব্লগ পাই থাকিব। বন্ধুসকল, বাইদেউৰ ঘৰত যাব ওলাইছোঁ, ঠিক আছে। কইনা জ্বৰ, ৰাতিৰ পৰা একদম কঁপি জ্বৰ উঠিছোঁ, নেগেলেও নহয়, কি কৰোঁ তাকে ভাবি আছোঁ। কইনাক সুধিছোঁ যাওঁ নে নাযাওঁ, কইনাই কৈছে যা মই উঠিম যা। মই তথাপিও একবাৰ ফাৰ্মাচীৰ পৰা আহোঁ, টেবলেট কেইটামান লৈ আহোঁ। তাই ঘুমাই আছে, চাওকচোন তেনেকৈ এইবিলাক কম্বল উৰি কিবা ঘুমাই আছে। মাথা নোলোৱে, একদম কঁপি একদম বাহিৰত গৈছিল, এতিয়া কঁপি গুচি আহিছে, মাথাই নলয়। কি কৰিম তাকে ভাবি আছোঁ, যাৱে নে নাযাৱে। ফাৰ্মাচীৰ পৰা আহি লওঁ, তাৰপিছত ডিচাইড কৰিম। আৰু অকল ফাৰ্মাচীৰ পৰা ঔষধ লৈ আহিলোঁ, ঠিক আছে। আৰু ঔষধ আনি তাইক খোৱালোঁ এক ভাঙা, আৰু একো বস্তু খাবই নোৱাৰে, জাষ্ট মানে বমি হয়, পানীটোহে ওলায়। বমি হ'লে অকল পানীটোহে ওলায়। তাইক কৈছোঁ মেডিকেল যাওঁ তেতিয়াহ'লে, তাই কৈছে মই বাইকত যাবও নোৱাৰোঁ, মোৰ দেহাত বল নাই। কি কৰিম তাকে ভাবি আছোঁ। যিমান খালেও তাই গাত নালাগে, আৰু মানুহটো এনেকুৱা শুকাইখিনি যাই থাকে। কি বেমাৰ হৈছে তাৰ ভিতৰত তাইহে জানে। আৰু কি কৰিম তাকে ভাবি আছোঁ, মাথাটো বেয়া। বাইদেউৰ ঘৰত নেগেলেও নহয়, গ'লেও এনেকৈ এৰি থৈ যাব নোৱাৰোঁ। এতিয়া কি কৰোঁ তাকে ভাবি আছোঁ, ভাবি একো সমাধানে পোৱা নাই। ৰেডি, আৰু ৰাতি থাকিব নোৱাৰোঁ, ৰাতি মই গুচি আহিব লাগিব, কাৰণ কইনাক চোৱা মানুহ নাই, যিহেতুকে তাই বেমাৰী। আৰু বাইদেউৰ ঘৰত নগ'লেও নহয়, ৰাইজৰ মানুহ সুধি আছে, এতিয়া দুটাকৈ ভাই এতিয়ালৈকে কোনো অহা নাই। সেইটো কাৰণে যাব লগা অৱস্থা, যাব লাগিবই, ইমাৰ্জেঞ্চি। নগ'লেও বেয়া কথা। সেইটো কাৰণে ৰাতি ঘূৰি আহিম, আৰু মোৰ লগত কৰ্ণ আৰু ময়ে যাম, আমি দুজন যাম। আৰু আহি পালোঁ চাংচাৰি, ঠিক আছে। চাংচাৰি আৰ্মি কেম্পৰ ওচৰত পাইছোঁ, আৰু ইয়াৰ পৰা আমি যাই আছোঁ বঢ়িয়া। আৰু মই যাওঁতে দেৰি হ'ব, যাই পাওঁতে 2 ঘণ্টামান লাগব না, 2 ঘণ্টা আৰামত লাগি যাব। আহি পাই গ'লোঁ যোৰাবাটৰ ৰাস্তা, ঠিক আছে। আৰু ৰখি কেনে ভাবিছোঁ হেলমেটত মোবাইলটো অলপমান লগাই লওঁ, বেছি টাইমৰ নহয়, অলপ শ্বৰ্ট ভিডিঅ' এটা বনাম মোবাইলটো দি লগাই। আৰু বেছি লং ভিডিঅ' বনাই লাভ নাই, 5-6 মিনিটৰ ভিডিঅ', আপোনালোকে চাব ভিডিঅ'বিলাক। এতিয়া আমি যাই আছোঁ যোৰাবাট। অকল আহি জাগিৰোড পামেই, বেছি দূৰ নাই। আৰু অলপ বাটত ৰখিলোঁ, একেদৰে 90 কিলোমিটাৰ বাইক চলাইছোঁ, ঠিক আছে। আৰু পেচাব কৰিব ৰখিলোঁ, পেচাব কৰি যাম আকৌ জাগিৰোডত, চাহ তাহ খাই বাইদেউৰ ঘৰ ল'ম। তাৰ পৰা বেছি দূৰ নহয়, অলপমান ৰাস্তা, নে কি কোৱা? হোটেলত চাহ খাবৰ কাৰণে ভিডিঅ'বিলাক চাহ খাই, তাৰ গল শুকাই গৈছে বোলে। তোৰ গল শুকাই গৈছে নেকি? ইয়াৰ বোলে গল শুকাই গৈছে, চাহ খাওঁ হোটেলত, চাহ খাই ইয়াৰ পৰা বেছি দূৰ নহয়, 6-7 কিলোমিটাৰ হয়, ঠিক আছে। বাইদেউৰ ঘৰ পাম, তাৰপিছত বাইদেউৰ ঘৰত ক'ত কি কৰোঁ অলপমান দেখাম, বেছি কৰিব নোৱাৰোঁ, যিহেতুকে মৰা গজত যাই আছোঁ, অলপমান দেখুৱাম। আৰু হোটেলখন জাগিৰোড মাছ বজাৰখন বা কোনফালে আছে ক'ব নোৱাৰোঁ, শুকান মাছৰ বজাৰ। বন্ধুসকল, এইটোৱে আমাৰ বাইদেউহঁতৰ চৌহদটো, ঠিক আছে। আৰু ঘৰৰ কাৰণে বিন চিন ঢালি থৈ দিছিল, ঘৰ বনাবই নোৱাৰিলে বেচেৰাই, বিনটো বনাই থৈ দিছে। দুৰ্ভাগ্য, কাৰ কেতিয়া কি হয় কোনেও ক'ব নোৱাৰে। সেইটোৱেইকেইটাই মোৰ বাইদেউ। আৰু মেইন যিটো বাইদেউ তাত আছোঁ, সেই বাইদেউটো আপোনালোক দেখাব নোৱাৰিলোঁ, বাইদেউটো বাহিৰত ওলাই গৈছে, ঠিক আছে। আৰু বাইদেউহঁতৰ এইটো মেইন গেটটো হয়, এইখিনি। আৰু একদিন যাম, মাজতে যাই কিনে আপোনালোক বঢ়িয়াকৈ দেখুৱাম, চাব আপোনালোকে। আহিছোঁ, ঠিক আছে, জাগিৰোডত। আৰু বাইদেউহঁতৰ ঘৰত আহিছোঁ। ইয়াত আছে শীতলা পাহাৰ এখন, ঠিক আছে। আৰু শীতলা পাহাৰৰ মই আপোনালোকক এটা লোকেশ্যন দি আছোঁ, ভিউ এটা দি আছোঁ, কেনেকুৱা চাব। আৰু পিকনিক খোৱাৰ প্লেচ, মজা প্লেচ হয়। পিকনিক খাব, পিকনিকৰ হেৰি আছে। আগতে নদীটো ইমান ডাঙৰ নাছিল, এতিয়া নদীটো বহুত ডাঙৰ হৈছে। আৰু কাষতে আছে কীৰ্তিৰাম মন্দিৰ, আৰু ভিউটো চাওক কি ধুনীয়া। পাহাৰখন চাওক না কেনেকুৱা চিষ্টেম, একদম মাটিৰ নিচিনা পূৰা প্লেন বৈ আনিছে, কোনোবা খাজাৰ নিচিনা লাগিছে। পাহাৰখন চাওক কি ধুনীয়া, মন্দিৰ, এইকেইটা মন্দিৰ চাওক, আৰু লোকেশ্যনটো কি ধুনীয়া লাগিছে, ভিউটো চাওক। এই ওপৰত
ৰাস্তাৰ ভিউটো চাওক কি ধুনীয়া আৰু কাষতে আছে নদী এটা পিকনিক প্লেচ মজা প্লেচ ন